हेलो स्टूडेंट्स, तो आज भिडिओत आम डिस्कस करें क्लास 10 हाफ इयरली एग्जाমৰ मेथ्स सिलेबास। तो यार आगत आम इंग्लिश और आसामिजर सिलेबासखन दिसो, जो तुम्हारे इतना चुआ ना সেইকেইখনো চাবাগৈ। तो आहा देरी नकराকৈ मेथ्सर सिलेबासखन डिस्कस करूँ। तो याद मैं सिम्पलके लिखि दिसो तुम्हारे चाब पारा रिविजन चैप्टार पुनर आलोचनी। तो सेनेकुवाকৈ इंग्लिश और अসমীয়া दुटाते लिखा হৈছে। तो সেইখিনি আমি डिस्कस কৰিম, কিন্তু তাৰ আগতে আহা সেবাৰ পৰা দিয়া কাৰিকুলাম পিডিএফখন চাই লওঁ। তো ইয়াত চোৱা, এখন আছে মেথ্সৰ। तो ইয়াত দুটা আছে হাফ ইয়েৰলি আৰু SSLC এক্সাম। মাৰ্কছত যদি চোৱা তোমালোকে ৰাইট হেণ্ড ছাইডত দুটা কলম দেখা পাবা। তাত তোমালোকে অকল হাফ ইয়েৰলি কলমটো চালেই হ'ল, SSLC এক্সামৰ কলমটো চাব নালাগে হাফ ইয়েৰলি এক্সামৰ কাৰণে। তো ইয়াত তোমালোকে চোৱা কি কি চেপ্টাৰ আছে। প্ৰথম আছে ৰিভিজন চেপ্টাৰ পাৰ্ট 1 এণ্ড পাৰ্ট 2। পাৰ্ট 1 আৰু পাৰ্ট 2টো লাগিব, পাৰ্ট 3টো নালাগে। ইউনিটছ ওমিটেডত দেখা পাইছা, মানে সেই তাত দিয়া পাৰ্টখিনি নালাগে। তো তোমালোকে পাৰ্ট 3টো নপঢ়িলেও হ'ব। পাৰ্ট 3ৰ পৰা কুৱেশ্যন এক্সামত নাহে। তাৰপিছত তোমালোকে 1টো চোৱা ৰিভিজন আহিব। চেপ্টাৰ 2 পলিনমিয়েলছ, তো এইকেইটা হোল চেপ্টাৰ দিয়া আছে, মানে গোটেই চেপ্টাৰটোৱে আহিব। চেপ্টাৰ 3টো আহিব পেয়াৰ্ছ অফ লিনিয়াৰ ইকুৱেশ্যন ইন ভেৰিয়েবলছ। তাৰপিছত চেপ্টাৰ নম্বৰ 4টো আহিব কোৱাড্ৰেটিক ইকুৱেশ্যন। চেপ্টাৰ নম্বৰ 5টো নালাগে, এইটো মেট্ৰিক পৰীক্ষাতহে আহিব, হাফ ইয়েৰলিত নাহে। তাৰপিছত 6 নম্বৰটো লাগিব ট্ৰাইংগলছ। ট্ৰাইংগলছ তোমালোকে আপ টু এক্সাৰচাইজ 6.3 লৈ চাবা। 6.2 লৈতো ইউনিট টেষ্টৰ কাৰণে পঢ়িছিলে, কিন্তু 6.3টো চাবা, তাৰ পিছৰখিনি নালাগে। আৰু লগতে চেপ্টাৰ নম্বৰ 7 আৰু চেপ্টাৰ নম্বৰ 8টো আহিব কোঅৰ্ডিনেট জিঅ'মেট্ৰি আৰু ইন্ট্ৰডাকশ্যন টু ট্ৰিগন'মেট্ৰি। তাৰ পিছৰখিনি নালাগে, ইয়াত টিক দিয়া হোৱা নাই। তো ইমানখিনি আছিলে তোমালোকৰ হাফ ইয়েৰলি চিলেবাছ। এতিয়া এখন আমি চিম্পলত তোমালোকক দেখাই দি আছোঁ ইংলিছ আৰু আছামিছ মিডিয়াম দুটাৰ কাৰণে। তো কি কি লাগিব, ৰিভিজন চেপ্টাৰটো লাগিব, পাৰ্ট 1 আৰু পাৰ্ট 2টো চাবা। চেপ্টাৰ নম্বৰ 1 ৰিয়েল নাম্বাৰছ, বাস্তৱ সংখ্যা। চেপ্টাৰ নম্বৰ 2 পলিনমিয়েলছ, বহুপদ। তাৰপিছত চেপ্টাৰ নম্বৰ 3 পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন 2 ভেৰিয়েবল, দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। তাৰপিছত চেপ্টাৰ নম্বৰ 4 কোৱাড্ৰেটিক ইকুৱেশ্যন, দ্বিঘাত সমীকৰণ। চেপ্টাৰ নম্বৰ 5টো নালাগে। তাৰপিছত চেপ্টাৰ নম্বৰ 6টো লাগিব ট্ৰাইংগলছ, ত্ৰিভুজ। তো ইয়াত ট্ৰাইংগল চেপ্টাৰটো তোমালোকৰ এক্সাৰচাইজ 6.3 লৈ লাগিব, পিছৰ এক্সাৰচাইজখিনি নালাগে। নেক্সট চেপ্টাৰ নম্বৰ 7 কোঅৰ্ডিনেট জিঅ'মেট্ৰি, স্থানাংক জ্যামিতি। আৰু চেপ্টাৰ নম্বৰ 8 ট্ৰিগন'মেট্ৰি। তো ইমানখিনি আছিলে তোমালোকৰ হাফ ইয়েৰলি এক্সামৰ কাৰণে চিলেবাছ। তো এইখিনি তোমালোকে ভালকৈ পঢ়া। যদি এই ভিডিঅ'টোত কিবা বুজি নাপালা তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত সুধিবা। ভিডিঅ'টো যদি ইনফৰ্মেটিভ পাইছা আৰু হেল্পফুল পাইছা তেনেহ'লে লাইক কৰি দিবা। নিজৰ ক্লাছমেটছবিলাকৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা, যাতে সিহঁতৰো সহায় হয়। আৰু পাৰিলে তোমালোকে সোনকালে আমাৰ হোৱাটছএপ চেনেলটো জইন কৰিবা। তাত এতিয়ালৈ 1300+ ষ্টুডেণ্ট হৈ গৈছে। তো তোমালোকে জইন নকৰাকৈ নাথাকিবা, তাত আমি ইনফৰ্মেশ্যনবিলাক দি থাকিম। আৰু যদি এই চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা, এনেধৰণৰ হেল্পফুল ভিডিঅ' আগলৈ আহি থাকিব।